জোনবিল মেলাতে ঐ লহিলাই যাকে যাকে দেখাবোৰ লহিলাই চিকুনে গাভৰুৱে মম পাবাকে গা ঘেলাই ঘেলাই ফুৱে মখনাই লহিলয়া লাই মখনাই লহিলয়া লাই। মই ৰাতিপুৱা আহিছোঁ, গুৱাহাটীৰ পৰা আহিছোঁ। অকণমান কুঁৱলী থকাৰ কাৰণে দেৰি হ'ল। 4:30 আহিম বুলি ভাবিছিলোঁ, কিন্তু ইয়াতে পাওঁতে পাওঁতে 6টা বাজিছে। বিনিময় প্ৰথাটো চাবলৈ আহিছিলোঁ। মানে আহি থাকোঁ, আমি প্ৰত্যেকবাৰে আহোঁৱেই, এইবাৰো আহিব পাৰিলোঁ, ভাল লাগিছে। আৰু তাৰপাছত এতিয়া আমাৰ যিটো সমূহীয়া মাছ মৰা পৰ্বটো, সেইটো খাপ পিটি আছিলোঁ আৰু চাবলৈ খুব ভাল লাগে চাই। বছৰে বছৰে বহুতখিনি পৰিৱৰ্তন হোৱা দেখিছোঁ। মানুহ কমিছে, মাছ কমিছে, কিন্তু উৎসাহটো একে আছে ক'ৰবাত। এতিয়া আপুনি কোৱা নিচিনাকেই আমি সৰুতেও কৈ আছিল, কৈছে এইটো বোপা ককাৰ ৰীতি আৰু মাছ পোৱা নোপোৱাটো ডাঙৰ কথা নহয়, ডাঙৰ কথা নহয়, ফূৰ্তিটো ডাঙৰ কথা। এই যে আপোনালোকে এটা উকি শুনিছিলে, সেই উকিটো আমাৰ তিৱা মানুহে মাৰে। এনেকৈ একেলগে যেতিয়া তেওঁলোকে এই যে মাছ মাৰিবলৈ নামি গৈছে, সেই উকিটো এইবিলাক শুনিবলৈ পোৱা নাযায় পতককৈ। এই মানুহখিনি লগ হ'লে পোৱা যায়, ভাল লাগিছে। আপোনাৰ পৰা কিবা এটা শুনিম, কিন্তু তাৰ আগতে আৰু এটা কথা মই সুধিম যে এই যান্ত্ৰিকতা পৃথিৱীখনত আৰু যেনেধৰণে আমি মডাৰ্ণাইজ হৈ গৈ আছোঁ বা ছ'চিয়েল মিডিয়াৰ প্ৰতি যেনেধৰণে আগ্ৰাসী হৈ গৈ আছোঁ, কিন্তু তেনেস্থলত ক'ৰবাত টকা বা মুদ্ৰাবোৰে মূল্যহীন হৈ পৰে। এটা দিনৰ বা 2টা দিন, 3টা দিন বিশেষকৈ উজনি নামনি পাহাৰ ভৈয়াম সকলো একাকাৰ হয় একতা আৰু সমৃদ্ধি বাণীৰে, বা যিটো এনাজৰীডাল প্ৰত্যেক বছৰে আচলতে সমৃদ্ধ হৈ গৈ থাকে আৰু 600-700 বছৰীয়া এটা ইতিহাস ধৰি ৰাখিছে। কিমান এটা ভাল লগা কথা নহয়নে? সেইখিনি কথা কেনেধৰণে চায় আপুনি? সেইখিনিতে তাৰমানে অফক'ৰ্ছ আমাৰ ইকনমি সলনি হৈছে, অৰ্থনীতি এতিয়া আমাৰ ৰাজনৈতিক অৰ্থনীতিটো সলনি হৈছে। তথাপি ক'ৰবাত এই যে মানুহখিনি আহে, তেওঁলোকেওতো বাকীকেইটা দিন তেওঁলোকে পইচাৰ বিনিময়তে কৰে, কিন্তু এই 3 দিন তাৰমানে সেই যে হেঁপাহকণ, আমাৰ যিহেতু মই ইয়াৰে মৰিগাঁৱৰে ছোৱালী, গতিকে আমাৰ মাহী পেহীহঁতো আহিছে। এই এক বস্তা সান্দহ তেওঁলোকে ৰাখিছে, টোপোলাই টোপোলাই সান্দহ ৰাখি থৈছে। ক'ৰবাত নিজৰ পথাৰতো হালধিকণ আছে, কিন্তু তথাপি মামা মামীখিনিৰ পৰাই ল'ব পাহাৰৰ। গতিকে জোনবিলৰ পৰা নিয়াৰ যিটো আমেজ, মানে এক টোপোলা তাৰপিছত হালধি গোটাই লাগিছে, সেই উৎসাহটো ভাল লাগে। আৰু ক'ৰবাত মই এইটো বস্তু চাওঁ যে ট্ৰেডিশ্যনৰ কণ্টিনিউটিও হয়, আৰু এক প্ৰকাৰৰ এটা ৰেজিষ্টেঞ্চ, যে কি নিজৰ বুলি কিছু বস্তু থাকি যোৱাকে যিটো থাকে, মানে সেই বস্তু। আৰু এতিয়া আৰু এটা বস্তু হৈছে, তাৰমানে অকল পাহাৰ ভৈয়ামৰ জনজাতীয় মানুহখিনিয়ে নহয়, এতিয়া অজনজাতীয় যিখিনি আমাৰ বৃহত্তৰ অসমীয়া সমাজ, সকলোখিনি মানুহ আহে, আৰু সেই বিনিময়ৰ সময়খিনিত সকলোৱে বিনিময় কৰে। সেই বস্তুটো ভাল লাগিছে। আৰু এতিয়া মই যিটো কথা কৈছিলোঁ, যিটো কথা নক'লে এতিয়া মোক সকলো দৰ্শকে গালি পাৰিব, কিবা এটা গাব লাগিব আপুনি। এই মাছৰ কিৰিলিৰ মাজত মই কেনেকৈ গান গাম আৰু কোৱাচোন। আচ্ছা, মোৰ লালুঙনি ছিৰিজটোৰ পৰাই এফাকি গাই দিছোঁ জোনবিলৰ ওপৰতে। ইনফেক্ট খুব বঢ়িয়া কোইনচিডেঞ্চ। এই ফাকি বিহু বুলি ক'ব পাৰা, আৰু এইটো জোনবিলৰ ওপৰত আছিল। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।